নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত নীতি শিক্ষাৰ নৱম অধ্যায় পোহৰৰ উৎসৱ দীপাৱলী নামৰ পাঠটোৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম, লগতে ইয়াৰ অতিৰিক্ত প্ৰশ্নোত্তৰখিনিও আলোচনা কৰিম। বলা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত আছে দীপাৱলী কেতিয়া পালন কৰা হয়। দীপাৱলী আহিন মাহৰ কৃষ্ণপক্ষৰ অমাৱস্যা তিথিত পালন কৰা হয়। পুৰণি অসমৰ নাম কি আছিল? পুৰণি অসমৰ নাম প্ৰাগজ্যোতিষপুৰ আছিল। নৰকাসুৰ কাৰ সন্তান আছিল? নৰকাসুৰ বৰাহৰূপী বিষ্ণু আৰু বসুমতীৰ সন্তান আছিল। নৰকাসুৰ কিয় অত্যাচাৰী হৈ উঠিছিল? ভগৱানৰ সন্তান হোৱা স্বত্তেও নৰকাসুৰে সমবৰ্গৰ ৰাজ্যত স্থান নাপাইছিল। সেয়েহে নৰকাসুৰে দেৱতাসকলক পৰাজিত কৰিবৰ বাবে সৃষ্টিকৰ্তা ব্ৰহ্মাক সন্তুষ্ট কৰিবলৈ কঠোৰ তপস্যা কৰিছিল। তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মাই তেওঁক শক্তিবান আৰু দীৰ্ঘজীৱী হ'বলৈ আশীৰ্বাদ দিলে। বৰপ্ৰাপ্ত নৰকাসুৰে লাহে লাহে পিছত অত্যাচাৰী হৈ উঠিল। নৰকাসুৰে কেনেকৈ মুক্তি লাভ কৰিলে? চমুকৈ লিখা। নৰকাসুৰৰ অত্যাচাৰৰ অন্ত পেলাবলৈ শ্ৰীকৃষ্ণই নৰকাসুৰক যুদ্ধৰ বাবে আহ্বান জনালে। নৰকাসুৰেও কৃষ্ণৰ কথা মানি যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিল। নৰকাসুৰ শ্ৰীকৃষ্ণৰ সমানেই মহাপৰাক্ৰমী যোদ্ধা আছিল। দুয়োৰে মাজত হোৱা যুদ্ধত শ্ৰীকৃষ্ণৰ হাতত পৰাজিত হোৱা নৰকাসুৰে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক মহিমা আৰু গুণৰ কথা উপলব্ধি কৰিব পাৰি তেওঁ সকলো পাপৰ পৰা মুক্ত হোৱাৰ মানসেৰে শ্ৰীকৃষ্ণৰ চৰণত ঠাই পাবলৈ বাঞ্ছা কৰিলে। অন্তৰ্যামী ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰৰ শেষ ইচ্ছা পূৰণ হ'ব বুলি আশীৰ্বাদ দিলে। এনেকৈ তেওঁ মুক্তি লাভ কৰিলে। ইয়াত নৰকাসুৰৰ শেষ ইচ্ছা হ'ব, মোৰ লিখাত অলপ গণ্ডগোল হৈছে। এইখিনি আছিলে অনুশীলনী প্ৰশ্নোত্তৰ। এতিয়া অতিৰিক্তখিনি আলোচনা কৰিম। দীপাৱলীক আন কি কি নামেৰে জনা যায়? দীপাৱলীক দেৱালী আৰু দীপান্বিতা নামেৰে জনা যায়। শ্ৰীকৃষ্ণৰ বাহন কি? পক্ষীৰাজ গৰুড়। প্ৰাগজ্যোতিষপুৰত কোনে ৰাজত্ব কৰিছিল? নৰকাসুৰ। কি উদ্দেশ্যৰে মানুহে দীপাৱলী পালন কৰে? ৰাতিৰ আন্ধাৰ পোহৰে নাইকিয়া কৰাৰ দৰে মানুহৰ পাপ দুখ যন্ত্ৰণা সকলোবোৰৰ পৰা মুক্ত হোৱাৰ মানসেৰে দীপাৱলী উৎসৱ মানুহে পালন কৰে। লিখাত অলপ গণ্ডগোল হৈ গ'ল। সকলোবোৰৰ পৰা মুক্ত হোৱাৰ উদ্দেশ্যেৰে মানুহে দীপাৱলী উৎসৱ পালন কৰে হ'ব। এনেকৈ লিখিব লাগিব যে ৰাতিৰ আন্ধাৰ পোহৰে নাইকিয়া কৰাৰ দৰে মানুহৰ পাপ দুখ যন্ত্ৰণা সকলোবোৰৰ পৰা মুক্ত হোৱাৰ উদ্দেশ্যে দীপাৱলী উৎসৱ মানুহে পালন কৰে। দীপাৱলী কাহিনীটোৰ পৰা আমি কি কথা জানিব পাৰি? দীপাৱলী কাহিনীটোৰ পৰা জানিব পাৰি যে মানুহে জীৱনত কৰা পাপ কৰ্মৰ বাবে অনুশোচনা কৰি ইয়াৰ শুধৰণি স্বৰূপে ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰিলে মানুহে শান্তি আৰু মুক্তি লাভ কৰিব পাৰে। যিদৰে অত্যাচাৰী আৰু দাম্ভিক নৰকাসুৰে গভীৰ অনুশোচনাৰ বাবে মুক্তি লাভ কৰিব পাৰিছিল। এইখিনি আছিলে এই পাঠটোৰ অনুশীলনী প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত প্ৰশ্নোত্তৰ। যদি তোমালোকৰ এই ভিডিঅ'টি চাই ভাল লাগে তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।